14 তাৰিখে অৰ্থাৎ পৰহি দিনা আমাৰ ভাৰতীয় বায়ু সেনাই মৰাণৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডত অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কেইবাখনো বিমান অৱতৰণ কৰোৱাব। যুদ্ধ বিমান তেজাছ, সুখোই, ৰাফেল, ট্ৰান্সপৰ্ট বিমান আৰু বিভিন্ন ধৰণৰ হেলিকপ্টাৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও চাবুৱা বিমানবন্দৰৰ পৰা ইয়ালৈ C-130 ট্ৰান্সপৰ্ট বিমানেৰে ইয়ালৈ আহিব আৰু তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে অৱতৰণ কৰিব। আৰু গুৱাহাটীলৈ উভতাৰ সময়ত তেওঁ পুনৰ ডিব্ৰুগড় বা চাবুৱালৈকে নাযায়, ইয়াৰ পৰাই পোনে পোনে গুৱাহাটীলৈ উৰা মাৰিব। এইটো এটা অত্যন্ত স্মৰণীয় দিন হ'ব, এটা সকলোৰে বাবে মনত থকা দিন হ'ব। মই ডিব্ৰুগড় জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ বা তেওঁলোকক মই কৈছোঁ যে আমাৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলক যাতে এই চোৱাৰ সুবিধাটো কৰি দিয়ে। অকল ঠিক মৰাণৰখিনিয়ে নহয়, ডিব্ৰুগড় চৰাইদেউ জিলাৰ সকলো ছাত্ৰ ছাত্ৰী, কাৰণ এইটো 9 কিলোমিটাৰৰ জেগা, গতিকে অসুবিধা একো নাই। আমাৰ স্কুলৰ কলেজ বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট, কলেজৰ ষ্টুডেণ্ট, ছাত্ৰ ছাত্ৰীসকলে যাতে এই অনুষ্ঠানটো আহি চাব পাৰে, কাৰণ তেওঁলোকে এই অনুষ্ঠানটো চালে ভৱিষ্যতে বায়ু সেনাত যোগদানৰ বাবে তেওঁলোকৰ মনত এটা ইণ্টাৰেষ্ট বাঢ়িব। সেইটো দিশ মই চাব কৈছোঁ। বাকী অলপ ধূলি আছিলে, তাৰ কাৰণে যিটো ব্ৰিক পেভমেণ্ট বনাব লাগে আমাৰ সকলোৱে বনাই আছে আৰু মই ভাবোঁ খুব ধুনীয়া অসমবাসীৰ বাবে এটা স্মৰণীয় দিন হৈ ৰ'ব। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। অকণমান ধূলি বেছি আছিল কাৰণে ইয়াতে ব্ৰিক পেভমেণ্ট কৰিব লাগে, তেওঁলোকে কামত হাতত লৈছে আৰু মোৰ মতেদি অহাকালিৰ ভিতৰত হৈ যাব।